हाय फ्रेंड्स गुड मॉर्निंग भाले আছে না আপোনালোক সদায় ভালেই থাকিব দেই আজি মই আপোনালোকলৈ এটা নতুন ৰেচিপি লৈ আহিছো বিলাহীৰে মই আজি বনাম পৰঠা আপোনালোকে ভিডিওটো চাব যদি ভাল লাগে লাইক কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিব বলক এতিয়া যাও আমি ভিডিওটোৰ মাজলৈ এতিয়া মই বিলাহী তিনটা লৈ লৈছো আৰু বিলাহীটা মই ভালকৈ ধুই লৈছো ধুই এতিয়া মই এখন শুকান কাপোৰেৰে মই ভালকে মুছি লম কাৰণ মই বিলাহীটা ফ্ৰাই কৰিম হেতু কাৰণে মই বিলাহীকিটা ধুনীয়াকৈ মুছি লৈছো আৰু এতিয়া মই এখন টেৱাখন মই এতিয়া তুলি দিম গেছত আৰু তেল আছিলে আৰু অলপমান তেল দি দিছো মই গৰম হ'ব কাৰণে তেলখিনি মোৰ গৰম হৈ গল আৰু এতিয়া মই বিলাহীকিটা এটা এটাকৈ তেলত দি দিছো ফ্ৰাই হ'ব কাৰণে বিলাহীকিটা মই এতিয়া উল্টা পুল্টা কৰি পেলাই ফ্ৰাই কৰি লম বিলাহী একদম পুৰা মানে ভিতৰলৈকে হিজি যায় এনেকৈ ফ্ৰাই কৰি ললে বিলাহীটো একদম পকা বিলাহীটো লব লাগিব ৰঙা একেবাৰে তেনেকুৱা এটা বিলাহী লব লাগিব মোৰ এতিয়া হৈছেগে ফ্ৰাই কৰি পেলাই মই এতিয়া এটা এটাকে নমাই লম মই এটা গিটা উলিয়াই ললো তেলৰ পৰা মই এতিয়া বিলাহীৰ বাকলিটো এৰুৱাই লম অতি সহজতে এৰাই যায় বাকলিটো দেখিব পাইছে আপোনালোকে গুটে গিটাৰে মই বাকলিটো এৰুৱাই লম এতিয়া মোৰ বাকলি এৰুৱা হৈ গল এতিয়া মই বিলাহীকিটা মই চেপি লম হাতেৰে দি চেপি পেলাই তাৰ ৰসটো মই উলিয়াই লম অতি সহজতে কৰিব পাৰিব কাৰণ আমি বিলাহী ফ্ৰাই কৰি লৈছো আৰু এখিনি আমি থৈ দিম পিছত আমাৰ কাম আহিব মই গুটে তিনুটাই চেপি লৈছো আপোনালোকে যদি হৰকে বনাব বিচাৰে হৰকে বিলাহী ফ্ৰাই কৰি লব 5টা মান 6টা মান তেতিয়া মানে বেছি হ'ব মইটো বেছি নবনাও কমকে বনাম হেতু কাৰণে মই কমকে বিলাহীটো দিছো এতিয়া মোৰ এখিনি হৈ গল মই আৰু এতিয়া বিলাহীখিনি সেকি লম কাৰণ গুটিখিনি মই বেলেগ কৰি লম আৰু মোৰ সেকনি ডাঙৰ সেকনি নাইকিয়া হেতু কাৰণে সৰু চাহৰ সেকনিখনতে মই দিছো আৰু এটো এখনত ভালকে মানে সৰুকি নাযায় বস্তুটো মই চামুচ এখনৰ সহায়েৰে মই হেৰি কৰি দিছো অকনকে ওলাইছে দেখিছে আপোনালোকে অকমান অসুবিধা হৈছে আপোনালোকে ডাঙৰ সেকনি এখন ব্যৱহাৰ কৰিব
নহ'লে আপোনালোকে চুটি কাপোৰত দি পেলাইও ৰসটো উলিয়াই ল'ব পাৰে। ইমানেই চাকনিখন সৰু, মই মানে হাতটোৱে হেৰি কৰি দিলে ওলায়ে আহিছে। মোৰ এতিয়া হৈ গ'ল, মই এইখিনি এতিয়া পেলাই দিম। মোৰ এয়া ৰস ওলালে। এতিয়া মই বনাম আটাখিনি মই উলিয়াই লৈছোঁ পৰঠাৰ কাৰণে। মই ইয়াত এতিয়া নিমখ দিছোঁ অকণমান, নিমখটো নিজৰ হিচাপত দিব। আৰু মই দিছোঁ জৰ্ণি গুটি কেইটামান দি দিছোঁ। জৰ্ণি গুটিৰ ফ্লেভাৰটো ভাল লাগে আৰু মানে গেছ নহয় সাধাৰণতে। মই ইয়াত মানে তেল বা ঘি ব্যৱহাৰ কৰা নাইকিয়া। ভালকৈ মিলাই লৈছোঁ আৰু এই বিলাহীৰ ৰসেৰে মই আটাখিনি মঠি ল'ম। বহুত মানে স্বাদিষ্ট এটা ৰেচিপি, আপোনালোকে মানে বনাই চাব এদিন। আৰু এনেকুৱা মানে ফিল আহে খাবলৈ, মানে ল'ৰা ছোৱালীবিলাকে বহুত ভাল পাব খাই পেলাই। সৰ্বসাধাৰণতে ল'ৰা ছোৱালীবোৰে বিলাহী খাবলৈ নিবিচাৰে। এইটো মানে ইমানেই মানে এটা ধুনীয়া লাগিব খাই, তেওঁলোকে সহজতে খাব। আপোনালোকে এদিন বনাই চাব। মোৰ হৈ গ'ল এইখিনি। এতিয়া মই ভালকৈ এবাৰ মিলাই পেলাই মই ঢাকি থৈ দিম অলপ সময়ৰ কাৰণে। এতিয়া মই ঢাকি দিম। এইকণ অকণমান চাফা কৰি লৈছোঁ। মানে খানা বনাবৰ সময়ত পাকঘৰ বহুত লেতেৰা হৈ যায় ন, আপোনালোকৰ হয় নাই নাজানো, মোৰতো বহুত লেতেৰা হৈ যায়। বাচন পূৰা খেলি মেলি হৈ যায়, একদম চাফা কৰোঁতে কৰোঁতে 1 ঘণ্টা সময় লাগি যায়গৈ। এতিয়া মই এইখিনি ভালকৈ মানে পিটিকি ল'ম হাতে দিয়ে। এতিয়া মই এটা পিঁয়াজ কাটি লৈছোঁ।
পিঁয়াজটো মই একদম সৰু সৰুকৈ কাটিম। বহুত পিছল হৈ গ'ল পিঁয়াজটো ধুই দিলত। এতিয়া মই আলু বইল কৰি থৈছিলোঁ, বেছি নিদিওঁ আলু, অকণমান দিম মই। মানে এফাল আলু মই বইল কৰি লৈছিলোঁ। আলুটো মই বাকলিটো গুচাই লৈছোঁ। এতিয়া মই অকণমান আদা গুচাই ল'ম। আদা দিলে আদাটো বহুত এটা ধুনীয়া টেষ্ট আনে। আদাটো গুচাই মই সৰু সৰুকৈ মানে কাটি দিম ইয়াত। মই আদাটো মিহি মিহিকৈ কাটি দিছোঁ। আপোনালোকে কদুকচ কৰিও দিব পাৰে, আপোনালোকে যেনেকৈ ভাল পায় তেনেকৈ দিব। কাটি হৈ গ'ল। এতিয়া মই দিম ধনিয়া পাত। আপোনালোকে কেঁচা জলকীয়া দিব দেই, মই কেঁচা জলকীয়াটো দিয়া নাই কাৰণ মই ইমান জলকীয়া ভাল নাখাওঁ মানে, সেইটো কাৰণে মই দিয়া নাই। আৰু আপোনালোকে দিব, ভাল লাগিব। এইটো এটা বেলেগ এটাই চেণ্ট এটা, মানে ভাল টেষ্ট এটা আহে আৰু জ্বলা নহ'লে বেয়া লাগে ন খাই। মই অকণমান জলকীয়া গুড়ি দিম। এতিয়া নিমখ দিছোঁ অকণমান, আপোনালোকৰ নিজৰ সোৱাদ অনুসৰি দিব নিমখখিনি। এতিয়া মই ইয়াত জলকীয়া পাউডাৰ অকণমান দি দিম, মই জ্বলাটোৰ কাৰণে, কাৰণ মই কেঁচা জলকীয়াটো দিয়া নাই। মই এতিয়া এইখিনি ভালকৈ পিটিকি ল'ম। ধুনীয়াকৈ একদম মিহি কৰি মই পূৰা ধুনীয়াকৈ পিটিকি ল'ম বিলাহীৰ লগত। আলুটো এইটো কাৰণেই দিছোঁ যেন বিলাহীটোৰ লগত একদম পূৰা মিল হৈ যাব। মোৰ এতিয়া এইখিনি হৈ গ'ল আৰু মই এতিয়া যাওঁ আটাটোৰ মাজলৈ। এতিয়া ইয়াক অকণমান মই মানে ভালকৈ মঠি ল'ম। অকণমান শুকান আটা দি লৈছোঁ।
আপোনালোকে নৰ্মেলি ৰুটি যেনেকৈ বনায় তেনেকেই মুঠিব। যিমানেই মানে মুঠা হয় সিমানেই মানে ৰুটিটো ছফ্ট হয় খাবলৈ। কালাৰটো অকণ পিংক কালাৰ নিচিনা হৈ গৈছে ন, ভাল লাগিছে। মোৰ এতিয়া হৈ গ'ল। মই এতিয়া গুটি বনাই ল'ম এটা এটাকৈ। আপোনালোকে নিজৰ হিচাপত ডাঙৰ চাইজটো কৰি ল'ব পাৰিব, কিন্তু সেইটো নিজৰ হিচাপতে কৰিব কিমান চাইজৰ বনায় আপোনালোকে। অকণমান ডাঙৰ কৰিব লাগিব, কাৰণ আমি ভিতৰত মানে হেৰি ভৰাম ন, পিটিকাখিনি ভৰাই দিম ন, সেইটো কাৰণে ৰুটিৰ গোলাটো অকণমান ডাঙৰ কৰিব লাগিব। এতিয়া মই বেলি ল'ম, একদম সম্পূৰ্ণ ডাঙৰকৈ বেলিম, অলপ পাতল কৰি, কাৰণ যেতিয়া মই পিটিকাখিনি ভিতৰত ভৰাম তেতিয়া আৰু ৰুটিটো বেলা নহ'ব তাৰমানে, সেইটো কাৰণে একেবাৰতে একদম ভালকৈ বেলি ল'ব লাগিব। অলপ মানে ইমান মানে মোটা কৰিব নালাগে, পাতলকৈ বেলিব লাগিব একেবাৰতে। মই অকণমান পাতলকৈ বেলি লৈছোঁ, কিনাৰকেইটা ডাঠ হৈ থাকে, সেইটো কাৰণে সেই কিনাৰকেইটাও বেলি দিছোঁ। এতিয়া মই পিটিকাখিনি দি ল'ম। চামুচ এখনেৰে মই গোটেইখিনি মেলি দিম। আপোনালোকে হাতেদিও মেলি দিব পাৰে, কিন্তু আকৌ হাতটোত লগাই দিলে হাত আকৌ ধুব লাগিব, ৰুটি বেলিব লাগিব, সেইটো কাৰণে চামুচখনে কৰাই ভাল হ'ব। এতিয়া মই এয়া ওপৰেদি এখন প্লেন গৈ আছে মাতটো, এইটো মই তিনিকোণীয়াকৈ বনাইছোঁ, দুইফালে হেৰি কৰি সেনেকৈ এনেকুৱা শ্বেপ এটা দিছোঁ মই। এতিয়া অকণমান হাতেদি মই এনেকৈ ফেলি দিম, কিন্তু বেলনা মাৰি লগাব নালাগে। বেলনা মাৰি লগাব নালাগে, এনেকৈ হাতেদি অকণকৈ হেৰি কৰি দিব। এইটো চাওক, এতিয়া হৈ গ'ল এটা মোৰ। এতিয়া মই আৰু এটা বনাই ল'ম।
ভিডিঅ'টো অকণমান লম্বা হৈছে, কিন্তু মই কাটি পেলাই ভিডিঅ'টো বনোৱা নাই, সম্পূৰ্ণকৈ মই বনাইছোঁ। আপোনালোকে চাব, যাতে আপোনালোকে মানে কিবা এটা শিকিব পাৰে, সেইটো কাৰণে মই কাটি দিয়া নাই মাজত। আপোনালোকে সৰহকৈ বনাবলৈ হ'লে পিটিকাখিনি সৰহ কৰিব লাগিব, আৰু মানে ৰুটিটো সৰহ বনাব লাগিব, যিমান মানুহ থাকে সিমান হিচাপত। এইটো মই একেধৰণেই বনাই লৈছোঁ। এইটো বনালে দেখিবলৈ হাৰ্ড লাগে, কিন্তু হাৰ্ড নহয়। আপুনি মানে মই আপোনালোকক ক'ব নোৱাৰিম, ইমানেই টেষ্ট লাগে খাবলৈ, বহুত ছফ্ট হয়। মোৰ সেইখিনি পিটিকাই মাত্ৰ 3টা হ'ল। এতিয়া মই টেৱাখন তুলি দিছোঁ। এইখন মই ননষ্টিক হয়, আপোনালোকে এইখন টেৱা ব্যৱহাৰ নকৰিব। ননষ্টিকিত খালে আমাৰ বেয়া, মানে শৰীৰৰ কাৰণে বেয়া হয়। মই আজি কেণ্টিন গৈছিলোঁ আৰু মোক কিবা এটা ভাল লাগি মই টেৱাখন লৈ আহিলোঁ। ভাবিলোঁ আজি নতুন টেৱাতে মই বনাওঁ পৰঠাখিনি, সেই গতিকে সদায় মই ব্যৱহাৰ নকৰোঁ, আপোনালোকেও ব্যৱহাৰ নকৰিব। এতিয়া মই টেৱাখনত অকণমান ওপৰৰ পৰা তেল দি লৈছোঁ, আৰু মই ৰুটিটো দি দিছোঁ। এনেকুৱা টেৱাত মই আজি প্ৰথমবাৰ বনাইছোঁ দেই। বহুত মানে পিছল, বহুত ধোচা বনাবৰ কাৰণে বহুত বঢ়িয়া হয়। এতিয়া ওপৰে ওপৰে মই অকণমান পাতলকৈ তেল দি দিছোঁ। আপোনালোকে ইয়াত ঘিউ দিব পাৰে।
মোৰ এইটো হ'ল আৰু এটা ভাজি ল'ম। অকণমান তেল লগাই দিছোঁ। মোৰ এতিয়া আপোনালোকে ভিডিঅ'টো চাব আৰু যদি ভাল লাগে লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু দীঘল বুলি আমনি নাপাব। তেল অকণ অকণ দিব, বেছি দিব নালাগে দেই। এতিয়া মোৰ ইয়াৰ ৰেডি হৈ গ'ল। এইটো খাবৰ কাৰণে চাটনি বা চব্জি একো নালাগে, কিন্তু মই অকণমান দৈ লৈ লৈছোঁ, তাত মই অকণমান ক'লা নিমখ দি লৈছোঁ। আৰু সেয়া আপোনালোকে দেখিছে কিমান ধুনীয়া হৈছে এইটো পৰঠা। আপোনালোকে বনাই খাব দেই এদিন। ভিডিঅ'টো চাব, লাইক কৰিব, ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকলৈ মোৰ বহুত বহুত ধন্যবাদ থাকিলে। বাই বাই।